ৰঙিয়া বিচেননালা ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সোমবাৰে পূৰ্ণ আহুতি উপলক্ষে উপস্থিত হৈ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ পৰিস্থিতিৰ ওপৰত ৰাইজৰ লগত মত বিনিময় কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। উল্লেখযোগ্য যে যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ। এইবেলি হীৰক জয়ন্তী বৰ্ষ উপলক্ষে অইন বছৰৰ তুলনাত ভক্তৰ ভিৰ যথেষ্ট হোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি মনৰ বাঞ্ছা পূৰণৰ অৰ্থে চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে। আনহাতে 21 ফেব্ৰুৱাৰী অৰ্থাৎ অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈ পৰিব অসমীয়াৰ সাৰ্থক তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। গতিকে সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। অন্যতম আধ্যাত্মিক কেন্দ্ৰস্থলী বিচেননালা মহাযজ্ঞ যি মন্দিৰ আছে আৰু ইয়াত যি মহাযজ্ঞ অনুষ্ঠান ভাগি আয়োজন কৰা হয় বিষ্ণুৰ সাধনা কৰি বা আৰাধনা কৰি এই মহাবিষ্ণু মন্দিৰত এইবেলি হীৰক জয়ন্তী মহোৎসৱ ভাগি আয়োজন কৰা হৈছিলে। ইতিমধ্যে যোৱা 15 তাৰিখৰ পৰা 21 তাৰিখলৈকে এই কাৰ্যক্ৰম ইয়াত চলি থাকিব আৰু আজি পূৰ্ণ আহুতি হৈ গ'ল আৰু উদ্বোধনী দিনাখনৰ পৰা হাজাৰ হাজাৰ ভক্ত ইয়াত আহিছে আৰু আজি কেইবা হাজাৰ অসন্মানৰ ভক্তপ্ৰাণ ৰাইজে পূৰ্ণ আহুতিত অংশগ্ৰহণ কৰিছে। যিসকল ভক্তবৃন্দই প্ৰভু বিষ্ণুৰ ওচৰত তেওঁলোকৰ মংগলাৰ্থে পৰিয়ালৰ মংগলাৰ্থে সমাজৰ মংগলাৰ্থে আৰু বিশ্ব শান্তিৰ বাবে আহুতি দিছে। মই প্ৰভু বিষ্ণুক প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক, সকলো সুখে শান্তিৰে থাকক আৰু এই যজ্ঞভাগীৰ জৰিয়তে সমাজখনত শান্তি বিৰাজমান হওক, লগতে সমাজখন আগবাঢ়ি যাওক, সমাজত থকা অপশক্তি আঁতৰি এক সুন্দৰ সমাজ পাবলৈ সক্ষম হ'ম তাকে কামনা কৰিছোঁ। আৰু আগন্তুক আৰু 2টা দিন আছে আৰু অহা 2 দিনৰো আটাইবিলাক কাৰ্যক্ৰম প্ৰভু বিষ্ণুৰ আশীৰ্বাদত সফলভাৱে ৰূপায়ণ হওক তাকে কামনা কৰিছোঁ। মই ভক্তগণক মই প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলৰ পদূলি পোৱাৰ কাৰণে। আজি আমাৰ একেবাৰে আকৰ্ষণীয় আমাৰ কাৰ্যসূচী আছিল। ৰাতিপুৱা আছিলে 10:30 বজাত আমাৰ নতুন মন্দিৰৰ দাৰু উন্মোচন, গতিকে সেইটো আমাৰ হৈ গ'ল সুন্দৰভাৱে। তাৰপিছত আমাৰ 11 বজাত মহিলা নাগৰা নাম ইতিমধ্যে চলি আছে। তাৰপিছত 12 বজাত আছে আমাৰ জি জয় সন্মিলন। আটাইতকৈ এই 75 বছৰ ভিতৰত আটাইতকৈ আমাৰ স্মৰণীয় এইটো আমাৰ কাৰ্যসূচী হ'ল জি জয় সন্মিলন। আজি বিচেননালাৰ পৰা যিমান ছোৱালীবিলাক বিয়া হৈছে 100% হ'লে প্ৰায় 70% জি জয় আহিছে। গতিকে এইটো আমি গৌৰৱ বোধ কৰিছোঁ। তাৰপিছত আমাৰ ৰাতি আছে, আমাৰ আকৌ আমাৰ থিয়েটাৰ আছে। গতিকে আমাৰ সমূহ ৰাইজক আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি প্ৰায় আজি মোটামুটি খুব কম আজি 50,000 মানুহে আজি ভোগ গ্ৰহণ কৰিব। গতিকে খুব ভাল লাগিছে। ধন্যবাদ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।